নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ মে মাহৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ' চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। মনোযোগ কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ মে মাহৰ ভেকেন্সিবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চোৱা নাই, চাব পাৰে আছাম নিউ প্ৰাইভেট জব 10 পাছ যদি জব বিচাৰিছে 10 পাছ 12 পাছ এইটো ভিডিঅ' চাই ল'ব পাৰে। এনেদৰে HDFC বেংক, এক্সিছ বেংক, অল ডিষ্ট্ৰিক্ট অফ আছাম প্ৰাইভেট জব, ফাইনেন্স কোম্পানী এনেধৰণৰ ভেকেন্সি আহি থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰে পাই থাকে হ'লে। আৰু আছাম প্ৰাইভেট জব মে মাহৰ আৰু 10 পাছ 12 পাছ মেল ফিমেল চবে পাৰিব এপ্লাই কৰিবলৈ। প্ৰথম ভেকেন্সি লৈ যাম। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে কিৰণশ্ৰী গ্ৰেণ্ড, গুৱাহাটীৰ ভেকেন্সি, ফ্ৰণ্ট অফিচ এছ'চিয়েটৰ ভেকেন্সি, 5 ষ্টাৰ লাক্সাৰী হোটেল হয়। ৰেছপনচিবিলিটিখিনি চাই ল'ব পাৰে। কণ্টেক্ট কৰিব লাগিব চিমলেছ গেষ্ট চেক ইন চেক আউট আৰু হেণ্ডেল কৰিব লাগিব বিলিং একুৰেটলি, লগতে ইমপ্লিমেণ্ট কৰিব লাগিব পাৰ্চনেলাইজড গেষ্ট ৰিলেশ্যন উইথ ফ'কাছ অন VIP আৰু লং ষ্টে গেষ্ট, লগতে এক্টিভলি গেডাৰ গেষ্ট ফিডবেক আৰু ৰিজল্ভ ইছ্যু টু এনশ্যোৰ 100% ছেটিছফেকশ্যন, লগতে প্ৰভাইড কৰিব লাগিব এক্সপাৰ্ট ছাৰ্ভিচ। ৰিকুৱাৰমেণ্ট এইটো কাৰণে হস্পিটেলিটি বা হোটেল মেনেজমেণ্ট বেকগ্ৰাউণ্ড ইজ মেণ্ডেটৰী। 1 year এটা এক্সপিৰিয়েঞ্চ হ'লে হ'ল, প্ৰেফাৰেঞ্চ তেতিয়াহে দিয়া হ'ব। ফ্ৰেছাৰ্ছো পাৰিব এনেদৰে এপ্লাই কৰিবলৈ। আৰু ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আৰু ৱেল গ্ৰুমড এপিয়াৰেঞ্চ, লগতে প্ৰ'এক্টিভ এটিটিউড হ'ব লাগিব। চব মেইল আইডি তলত দিয়া হৈ আছে। আপোনালোকৰ CVখন ফটোগ্ৰাফৰ সৈতে পঠাই দিব। ছাবজেক্ট মেনু লিখি দিব FAO ইয়ৰ নেম লিখি দি 2 মে'ৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেন্সি হেল্থ চিটি হস্পিটেলৰ ভেকেন্সি, ৱাৰ্ড এছিষ্টেণ্টৰ ভেকেন্সি, এইটো কাৰণে HS বা GDA কৰ্চ কৰা হ'লে হ'ল। আৰু ইণ্টাৰভিউ হ'বলৈ গৈ আছে আজি 11টা বজাৰ পৰা হেল্থ চিটি হস্পিটেল, কইনাধৰা খানাপাৰা, গুৱাহাটী। যিহেতু আজি ইণ্টাৰভিউ, সেইটো কাৰণে যোৱাকালি আমাৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে তাতে মই দি দিছোঁ। যোনে গ্ৰুপত জইন হৈছে নিশ্চয় দেখা পাইছে। সেইটো কাৰণে গ্ৰুপবোৰ জইন কৰি ল'ব। বহুত এটা ইম্পৰ্টেণ্ট, যদি আপোনাৰ প্ৰাইভেট জব বিচাৰি আছে তেতিয়াহে জইন কৰিব। মই তাতে আপডেটবোৰ দি থাকোঁ আৰু বিভিন্ন ধৰণৰ আপডেট যোনবোৰ ভিডিঅ'ত দিয়া নহয় সেইবোৰো মই গ্ৰুপতে আপডেট দিওঁ। সেইটো কাৰণে ডেছক্ৰিপশ্যনৰ লিংক আছে, জইন কৰি থ'ব। অৰিজিনেল যাক কপিটো লাগে ক্লিক কৰিলে পাই যাব, বা আমাৰ গ্ৰুপতো গ'লে পাই যাব। চ' কপিখন ডাউনলোড কৰি ল'ব গ্ৰুপত যায়। নে ভেকেন্সিলৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেন্সি এটা চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেন্সিলৈ যাম। নে ভেকেন্সি প্ৰট'কলৰ পৰা ভেকেন্সি, পাৰ্চেছ এক্সিকিউটিভৰ ভেকেন্সি, এইটো কাৰণে মেনেজ কৰিব লাগিব প্ৰকিউৰমেণ্ট প্ৰচেছ ইনক্লুডিং ভেণ্ডাৰ আইডেণ্টিফিকেশ্যন, নেগচিয়েশ্যন আৰু পাৰ্চেছ অৰ্ডাৰ, লগতে এনচিয়ৰ কৰিব লাগিব যাতে টাইমলি চ'ৰ্চিং অফ মেটেৰিয়েল উইথ কষ্ট এফিচিয়েঞ্চি আৰু কোৱালিটি ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন হৈ আছে নাই। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল। লগতে কাৰণে আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, কাম কৰে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত, বা কেণ্ডিডেটজন আপোনালোকৰ যদি অসমৰ হয় তেতিয়াও প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চ' মেইল আইডি তলত দিয়া হৈ আছে। 2 মে'ৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেন্সি ডাউন টাউন স্কুলৰ ভেকেন্সি, PRT ইংলিছ ছাবষ্টিটিউশ্যন ভেকেন্সি, এইটো কাৰণে কেণ্ডিডেটজন পেচনেট হ'ব লাগিব ফৰ টিচিং ইংলিছ এট প্ৰাইমেৰী লেভেল। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক কথা নাই, দুটাই পাৰিব, খালি DLED BEd কৰা হ'লে হ'ল। মেইল আইডি তলত দিয়া হৈ আছে। 5 মে'ৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেন্সি তুলসী ছুপাৰ স্পেচিয়েলিটি ফুড প্ৰাইভেট লিমিটেড, ছিনিয়ৰ টেকনিকেল এছ'চিয়েট ইলেক্ট্ৰিচিয়ানৰ কাৰণে ভেকেন্সি, ডিপাৰ্টমেণ্ট হ'ব মেইনটেনেন্স, গৌৰীপুৰ, গুৱাহাটী, আছাম। কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা ইলেক্ট্ৰিকেল, এক্সপিৰিয়েঞ্চ 3 years। এইটো কাৰণে হেণ্ডেল কৰিব লাগিব ইলেক্ট্ৰিকেল মেইনটেনেন্স আৰু ট্ৰাবল শ্বুট ফেক্টৰী মেচিনাৰী, লগতে কণ্ডাক্ট কৰিব লাগিব প্ৰিভেণ্টিভ মেইনটেনেন্স আৰু এনচিয়ৰ কৰিব লাগিব যাতে ছেফ প্লেন অপাৰেশ্যনখিনি মেইনটেইন হৈ আছে নাই। চ' তলত মেইল আইডি দিয়া হৈ আছে। 2 মে'ৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেন্সি মহেন্দ্ৰ ফাইনেন্সৰ ভেকেন্সি, শিৱসাগৰৰ পৰা ভেকেন্সি, কাৰ লোন বিজনেছ এক্সিকিউটিভৰ ভেকেন্সি, শিৱসাগৰৰ ভেকেন্সি। এইটো কাৰণে 1 year এক্সপিৰিয়েঞ্চ বা এভভ হ'লেও চলি যাব। এইটো কাৰণে SF কৰিব লাগিব চেলছ টাৰ্গেট, লগতে মেইনটেইন পৰ্টফলিঅ' ডেলিভাৰ এক্সিলেণ্ট কাষ্টমাৰ এক্সপিৰিয়েঞ্চ, লগতে বিল্ড আৰু মেইনটেইন কৰিব লাগিব NDSA চেনেল পাৰ্টনাৰ্ছ, হেণ্ডেল কৰিব লাগিব এণ্ড টু এণ্ড লোন প্ৰচেছ আৰু এনচিয়ৰ কৰিব লাগিব যাতে টাইমলি ডিছপাৰ্চমেণ্টখিনি হৈ আছে নাই। চ' কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে।
মেইল আইডি তলত দিয়া হৈ আছে 2 মে'ৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি দ্য হিভেন গাৰ্ডেন এম্পায়াৰৰ পৰা ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি 3 ষ্টাৰ হোটেল হয় এটা কাৰণে ৱেল আৰু এনাৰ্জেটিক মাৰ্কেটিং এক্সিকিউটিভ কেণ্ডিডেট হ'লে হ'ল ৱেল এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল মেইল আইডি দিয়া আছে ফোন নম্বৰটো দিয়া হৈ আছে 2 মে'ৰ ভিতৰত এপ্লাই কৰি দিব এটা চাকৰি যদি ইণ্টাৰেষ্টেড হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে 7 হিল নেছগ্ৰাম লিমিটেড সিনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে দুটা ভেকেঞ্চি আছে এটা আছে সিনিয়ৰ এক্সিকিউটিভ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দুটা ভেকেঞ্চি আৰু এটা আছে সিনিয়ৰ এক্সিকিউটিভ পাৱাৰ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি সো দুটা আছে অল টোটাল 4টা আছে এটা কাৰণে কোৱালিফিকেশ্যন বা এলিজিবল হ'বলৈ গ্ৰেজুৱেশ্যন আৰু 1 to 3 years এক্সপিৰিয়েঞ্চ লাগিব ফিল্ড সেলছ ক্লায়েণ্ট এনগেজমেণ্ট প্ৰেফাৰেঞ্চটো তেতিয়াহে দিয়া হ'ব মেইল আইডি তলত দিয়া হৈ আছে ফোন নম্বৰ দিয়া আছে 2 মে'ৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি বেনেলি গুৱাহাটীৰ ভেকেঞ্চি সেলছ এক্সিকিউটিভৰ ভেকেঞ্চি মেল ফিমেলৰ কাৰণে লোকেশ্যন হ'ল বশিষ্ঠ চাৰিআলি আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট উইথ ইমিডিয়েট জইনিংছ প্ৰেফাৰ্ড আৰু কোৱালিফিকেশ্যন 12 পাছ 10 পাছ গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে ফোন কৰি ল'ব কোৱালিফিকেশ্যন যিহেতু মেনশ্যন কৰা নাই এটা ফোন কৰি লৈ ডিটেইলছখিনি লৈ ল'ব তাৰপিছত যাতে এপ্লাই কৰে ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দি আছে 2 মে'ৰ ভিতৰত এপ্লাই কৰি দিব এটা চাকৰি যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি মহৰ্ষি বিদ্যা মন্দিৰ পলাকবাৰীৰ পৰা ভেকেঞ্চি কম্পিউটাৰ ছায়েন্স টিচাৰৰ ভেকেঞ্চি কোৱালিফিকেশ্যন বা অৰ্হতা আপোনালোকৰ মাষ্টাৰ্ছ বা বেচেলৰ ইন ৰিলেভেণ্ট ছাবজেক্ট উইথ DLF বা BEd কৰা হ'লে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' কেনেদৰে এপ্লাই কৰিব আপোনালোকৰ যদি ইণ্টাৰেষ্টেড আপোনালোকৰ নিজৰ ৰিজিউমি আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফখন আৰু সাপোৰ্টিং ডকুমেণ্টখিনি গোটেইখিনি মেইল কৰি দিব পাৰে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক 5 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি টুলিপ মেডিকেলৰ ভেকেঞ্চি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কল চেণ্টাৰ এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে হেণ্ডেল কৰিব লাগিব পেচেণ্ট কলছ বুক এপইণ্টমেণ্ট আৰু প্ৰভাইড কৰিব লাগিব মেডিকেল বা হস্পিটেল ইনফৰমেশ্যন লগতে বেছিক নলেজখিনি হ'ব লাগিব কম্পিউটাৰ লগতে গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ হিন্দী আৰু এছামিছ হ'ব লাগিব ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বৰ্ড কেন এপ্লাই ৰুক্মিণী গুৱাহাটীৰ ভেকেঞ্চি এইটোৰ অৰিজিনেল কপিখন কালি মই গ্ৰুপত শ্বেয়াৰ কৰি দিছোঁ যোনে গ্ৰুপটো জইন কৰি এইখন কপি চাই ল'ব পাৰিব অৰিজিনেল কপিখন তাতে ফোন নম্বৰো দি আছে ফোন কৰিও সুধি ল'ব পাৰিব মেইল আইডি দিয়া হৈ আছে 2 মে'ৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি warehouse ইনচাৰ্জৰ ভেকেঞ্চি গুৱাহাটী আসামৰ ভেকেঞ্চি 25,000 পৰা 30,000 পাৰ মান্থ পাব এইটো কাৰণে অভাৰচি কৰিব লাগিব ৰিচিভিং ষ্ট'ৰেজ ডিছপ্লেচ অপাৰেশ্যন লগতে মেইনটেইন একুৰেট ইনভেন্টৰী আৰু কণ্ডাক্ট কৰিব লাগিব ৰেগুলাৰ অডিট মেনেজ কৰিব লাগিব warehouse ষ্টাফ আৰু ডেইলি অপাৰেশ্যন কোঅৰ্ডিনেট কৰিব লাগিব ট্ৰান্সপৰ্ট ভেণ্ডৰ আৰু এনচিউৰ কৰিব লাগিব যাতে সেফটি কমপ্লায়েন্স আৰু অপাৰেশ্যনেল এফিচিয়েণ্টলিখিনি মেইনটেইন হৈ আছে নাই এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'লে লজিষ্টিক ছাপ্লাই চেইনত আৰু 2 to 5 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব warehouse or leadership exposure কাম কৰা সব মেইল আইডি তলত দিয়া হৈ আছে যদি ইন্টাৰেষ্টেড এপ্লাই কৰক 3 মে'ৰ ভিতৰত সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰোঁ যদি ভিডিঅটো চাই ভাল লাগিল লাইক এটা কৰক কিবা যদি বুজিব না কমেন্ট সেকশনে সুধিব আৰু WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ জয়েন কৰিব নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত